নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ আশা কৰোঁ তোমালোক চাগে সকলো ভালেই আছা আজি তোমালোকৰ এই ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম তোমালোকে হয়তো থাম্বনেইল চাই গমেই পাইছা যে ভিডিঅ'টো কিহৰ ওপৰত আৰম্ভ হ'ব তোমালোকক আজি মই সমাজ বিজ্ঞানৰ আকৌ ৩ নম্বৰ খণ্ডটো লৈ আহিছোঁ কাৰণ সমাজ বিজ্ঞানৰ ৩ নম্বৰ খণ্ড যেটো আছে ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞান এই ৰাজনীতি আৰু অৰ্থনৈতিক বিজ্ঞানৰ চেপ্টাৰ কিন্তু 4টা আছে 1 নম্বৰ চেপ্টাৰ 2 নম্বৰ চেপ্টাৰ 3 নম্বৰ চেপ্টাৰৰ পৰা অলৰেডি তোমালোকক কমন কোৱেশ্চন এনসাৰ কেইটা দেখুৱাই দিয়া হৈছে গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই যেটো শেষৰ চেপ্টাৰ যেটো তোমালোকৰ আছে অৰ্থনৈতিক উন্নয়ন সেই অৰ্থনৈতিক উন্নয়নৰ পৰা আজি তোমালোকক মই শেষৰ চেপ্টাৰৰ পৰা কমন কোৱেশ্চন এনসাৰ কেইটা কৈ যাম তোমালোকৰ ক্লাছ মতে ক্লাছত যেনেদৰে তোমালোকক লাইন বাই লাইন তোমালোকক পঢ়াই পেলাই তোমালোকৰ মানে উত্তৰ কেইটা কৈ যায় কোৱেশ্চন খিনি তোমালোকক দেখুৱাই দিয়ে গতিকে সেই মতে মই সুন্দৰকৈ তোমালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কৈ যাবলৈ চেষ্টা কৰিম গতিকে তোমালোকৰ মাজত মই এটাই অনুৰোধ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ আগত তোমালোকে যদি আমাৰ এই চেনেলটো নতুনকৈ আইছা বা আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেলখন বজাই ৰাখিবা এতিয়া তোমালোকে সমাজ বিজ্ঞানৰ 3 নম্বৰ খণ্ডটো উলিয়াই লোৱা মই তোমালোকৰ ডাইৰেক্টলি 3 নম্বৰ খণ্ড যেটো তোমালোকৰ আছে সেই 3 নম্বৰ খণ্ডৰ শেষৰ চেপ্টাৰ কোনটো আছে তোমালোকে হেটো উলিয়াই লোৱা অৰ্থনৈতিক উন্নয়ন যেটো আছে হেটো তোমালোকে উলিয়াই ল'ব পাৰা ঠিক আছে হেকিনি তোমালোকে চাবা অৰ্থনৈতিক উন্নয়ন এই অৰ্থনৈতিক উন্নয়ন যেটো তোমালোকৰ আছে এই অৰ্থনৈতিক উন্নয়নৰ পৰা তোমালোকৰ কিন্তু 5টা প্ৰশ্ন তোমালোকৰ 1 মাৰ্কছৰ কাটিব ঠিক আছে লং কোৱেশ্চন কিন্তু এটাও নাকাটে গুটেখিনি তোমালোকৰ শৰ্ট কোৱেশ্চন হে কাটিব তোমালোকে চাবা শৰ্ট কোৱেশ্চন গুটেখিনি তোমালোকৰ কাটিব সুন্দৰকৈ তোমালোকে প্ৰেক্টিছ কৰিবা সুন্দৰকৈ পঢ়িবা ঠিক আছে তোমালোকে কি কৰিবা অৰ্থনৈতিক উন্নয়নৰ পৰা 1 মাৰ্কৰ যিকেইটা কাটিব তোমালোকৰ গুটিকেইটা কিন্তু 1 মাৰ্কৰ প্ৰশ্নই কাটিব হ্যাঁ লং কোৱেশ্চন কিন্তু এটাও নাকাটে শৰ্ট কোৱেশ্চন কাটিব 1 মাৰ্কছৰ 5টা গতিকে কি শিকিবা তোমালোকে হেখিনি সুন্দৰকৈ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু মই সুন্দৰকৈ তোমালোকক কৈ যাম তোমালোকে সেই মতে সুন্দৰকৈ তোমালোকে পঢ়ি যাবা পেজ নম্বৰ 39 পেজ নম্বৰটোত কোৱা হৈছে 2.30 মানৱ উন্নয়নত চোৱা ইয়াত কৈছে যে অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি হিচাপে কেৱল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্ৰহণযোগ্য নহয় ইয়াৰ বিকল্প হিচাপে মানৱ উন্নয়ন সূচনাংক নিৰ্ধাৰণ কৰা হৈছে 1990 চনত অৰ্থাৎ 1990 চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয় এয়া চোৱা মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন যেটো আছিল হেতু কেতিয়া প্ৰকাশ কৰা হৈছিল হেয়া হ'ব তোমালোকৰ 1990 চনত মোস্টলি ইম্পৰ্টেন্ট প্ৰশ্ন হয় উত্তৰ ইয়াত সোমাই আছে কোৱেশ্চন এটাতে সোমাই আছে আৰু ৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচী ইউনাইটেড নেশনছ ডেভেলপমেন্ট প্ৰগ্ৰাম ইয়াছ তোমালোকৰ UNDP ৰ সম্পূৰ্ণ ৰূপটো যদি তোমালোকৰ পৰীক্ষাত আহি যায় তেতিয়া ফলে তোমালোকে কি কৰিবা সোৱা তলফালে ইয়াত সুন্দৰকৈ দিয়া আছে ইউ মানে হৈছে ইউনাইটেড এন মানে হৈছে নেশন ডি হৈছে ডেভেলপমেন্ট পি হৈছে প্ৰগ্ৰাম গতিকে এখিনি তোমালোকে সুন্দৰকৈ UNDP তোমালোকে এখিনি কি কৰিবা ফুল ফৰ্ম খিনি জানি থবা কাৰণ MCQ টাইপটো দি দিব পাৰে তাৰ পিছত তোমালোকে চাব পাৰা যে ইয়া চোৱা পেজ নম্বৰ 40 পেজ নম্বৰ চোৱা একদম সুকৰ তোমালোকৰ এখিনি চাব পাৰা এখিনি ইয়া চোৱা এখিনি কি কৈছে ইয়াত এখিনি তোমালোকে চাবা একদম সুকত আছে তোমালোকৰ সম্প্ৰতি একোখন দেশৰ উন্নয়ন সামগ্ৰিক ছবিখনৰ মানৱ উন্নয়ন সূচনাংক বুজোৱা হয় মানৱ উন্নয়ন 4টা স্তৰ আছে মানৱ উন্নয়নৰ স্তৰ কিন্তু 4টা আছে গতিকে সেই 4টাৰ ভিতৰত প্ৰথমটো হৈছে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়ন এইকেইটা হৈছে সামাজিক মানে মানৱ উন্নয়নৰ 4টা স্তৰ এই 4টা স্তৰ তোমালোকে যদি বুজি পোৱা বা এই 4টা স্তৰৰ বিষয়ে যদি তোমালোকে শিকি লোৱা নেক্সট ভিডিঅ তোমালোকে এই 4টা স্তৰৰ বিষয়ে তোমালোকৰ লগত সুন্দৰকৈ আলোচনা কৰি দিম কিন্তু আজি তোমালোকক মই এই 4টা স্তৰ তোমালোকক মনত পেলাই দিলো এই 4টা স্তৰ তোমালোকে শিকি যাবা প্ৰথমটো হৈছে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক এখিনি তোমালোকে চাবা তাৰপিছত তোমালোকে যদি আৰু শিকিব বিচাৰিছা তেন্তে মই তোমালোকক আৰু কৈ দি আছো ৰবা কি তোমালোকৰ বেছি ইম্পৰ্টেন্ট 41 পেজ নম্বৰ 41 তোমালোকে সাত তালিকা এটা দিয়া আছে কিন্তু 2.1 ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ 1951 ৰ পৰা 1917 চনৰ গুটেইখিনি ইয়াত পৰিকল্পনাখিনি দিয়া আছে হে পৰিকল্পনাখিনি তোমালোকে শিকিব লাগিব প্ৰথম পৰিকল্পনাটো আহি যায় কিন্তু পৰীক্ষাত 1 এপ্ৰিল 1951 চনত প্ৰথম পৰিকল্পনা আৰম্ভ হৈছিল তাৰ পিছত তোমালোকৰ দ্বিতীয় পৰিকল্পনা আৰম্ভ হৈছিল 1 এপ্ৰিল 1956 চনত তৃতীয় পৰিকল্পনা আৰম্ভ হৈছিল 1 এপ্ৰিল 1961 চনত তাৰ পিছত এই তিনিটা পৰিকল্পনাত গুছি গ'ল এতিয়া চতুৰ্থ
পৰিকল্পনা চতুৰ্থটো হৈছে 1 এপ্ৰিল 1966 পঞ্চম এপ্ৰিল যেটো আছে হেতু হৈছে 1 এপ্ৰিল 1974 মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াত তোমালোকৰ পৰিকল্পনা যিখিনি আছে গোটেইখিনি ভাৰতবৰ্ষৰ পৰিকল্পনাখিনি তোমালোকৰ শিকিব লাগিব যিকোনো এটা তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে তাৰ পিছত তোমালোকৰ আৰু আছে মই কৈ দি আছো ৰবা তোমালোকে পেজ নম্বৰ উলিয়াই ল'ব পাৰা 42 নম্বৰ পেজ নম্বৰ 42 পেজ নম্বৰ তোমালোকৰ দিয়া আছে চোৱা চুকত কিন্তু দিয়া আছে এই ওপৰত যিখিনি আছে এইখিনি সুন্দৰকৈ দিয়া আছে নীতি আয়োগৰ সমিতিখনৰ গঠনি অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী উপাধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত পূৰ্ণকালীন সদস্য 3 জন বিশেষজ্ঞ অংশকালীন সদস্য 2 জন পূৰ্ণকালীন সদস্য 3 জন অংশকালীন আছিল 2 জন আহি যাব পাৰে কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় যদি আহে নীতি আয়োগৰ অধ্যক্ষ কোন তোমালোকৰ লিখিব লাগিব প্ৰধানমন্ত্ৰী আৰু যদি তোমালোকৰ আহে যে উপাধ্যক্ষ কোন আছিল প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত তাৰ পিছত পূৰ্ণকালীন সদস্য কেইজন যদি আহে 3 জন দিবা আৰু অংশকালীন সদস্য যদি আহে কেইজন তোমালোকে দিবা 2 জন প্ৰদেশ সদস্য সৰ্বোচ্চ 4 জন থাকে কেন্দ্ৰীয় মন্ত্ৰী 4 জন থাকে আৰু এজন বিষয়া থাকে প্ৰশাসনিক বিষয়া এজন থাকে এইখিনি তোমালোকে চাবা আৰু নীতি আয়োগৰ 2014 চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হৈছিল নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল তাৰ পিছত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় অনুষ্ঠান নীতি আয়োগৰ সদস্য মানে নীতি আয়োগৰ যেটো সম্পূৰ্ণ NITI সম্পূৰ্ণ ৰূপটো আহি যাব পাৰে দেই নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন চাবা নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল আৰু নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে এতিয়া নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ এইটো চাবা তাৰ পিছত নীতি আয়োগ ঘোষণা কৰা হৈছিল নতুন দিল্লীত প্ৰথমখন বৈঠক বহিছিল নীতি আয়োগৰ প্ৰথমখন বৈঠক বহিছিল নতুন দিল্লীত এইটো চাবা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী এইখিনি চাব লাগিব ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন কাটি দিব পাৰে বা আহিব চিয়ৰ আছে আহিব ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা ইয়া মই অলৰেডি প্ৰথমে তোমালোকক কৈয়ে দিছো পাঁচবাৰী পৰিকল্পনা যেটো আছে অৰ্থনৈতিক পৰিকল্পনা চাবা সো এতিয়া অৰ্থনৈতিক পৰিকল্পনা 6 দশকে অধিক সময়টো দিলো ভাৰতবৰ্ষৰ পৰিকল্পনা অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা দুটা ভাগত আগবঢ়াব পাৰি প্ৰথমটো হৈছে 1950 ৰ পৰা 51 চনৰ পৰা দ্বিতীয়টো হৈছে 1990 ৰ পৰা 51 চনৰ দ্বিতীয়টো হৈছে 1991 চনলৈকে আছিল কিন্তু প্ৰথম পৰিকল্পনা যেটো তোমালোকৰ আছে হেতু আহি যাব পাৰে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন সৰি ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা প্ৰথমটো আহি যাব পাৰে এইখিনি চাবা তোমালোকে যিখিনি বেছি ইম্পৰ্টেন্ট সেইখিনিহে কৈ দি আছো এনে তোমালোকক বাকি গুটিখিনি দি লাভ নাই তোমালোকে 44 পেজ নম্বৰত 2 নম্বৰ প্যাৰাগ্ৰাফটো চাবা অৰ্থনৈতিকৰ পৰা হেকত আছে 7.2% এইখিনি অলপ প্ৰেক্টিস কৰিবা তোমালোকে এইখিনি ইম্পৰ্টেন্ট আছে এইখিনি অলপ চাবা তোমালোকে তাৰপিছত উদাৰীকৰণ যেটো আছে উদাৰীকৰণটো তোমালোকে শিকি থবা উদাৰীকৰণটো চাবা ব্যক্তিগতকৰণ চাবা গোলকীকৰণ বা বিশ্বায়ন মানে কি এটো চাবা গোলকীকৰণ বা বিশ্বায়ন এইখিনি চাবা তাৰ পিছত তোমালোকটো 1 মাৰ্কছৰ প্ৰশ্ন হে কাটিব 5টা তোমালোকে সুন্দৰকৈ এইখিনি পঢ়িব লাগিব 1990 চনৰ প্ৰথমখন মানৱ উন্নয়ন গঠন কৰা হৈছিল এনেদৰে তোমালোকে চাবা ইয়াতো তোমালোকৰ আৰু কিছুমান প্ৰশ্ন আছে গোলকীকৰণ বা বিশ্বায়ন কি এটো আহি যাব পাৰে ব্যক্তিগতকৰণ কি এইখিনি আহিব পাৰে উদাৰীকৰণৰ বিষয়টো প্ৰশ্ন আহিব পাৰে উদাৰীকৰণটো চাবই লাগিব তোমালোকৰ সো তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা প্ৰথমতে এইখিনি চাবা আৰু যদি কিবা প্ৰশ্ন সুধিব লগা আছে তেতিয়া হলে তোমালোকৰ প্ৰশ্ন সুধিব পাৰা সো তোমালোকক আজি এইখিনি সমাপ্ত কৰি দিলো ধন্যবাদ পিছলৈ তোমালোকৰ প্ৰথম খণ্ড নহলে দ্বিতীয় খণ্ডলৈ আগবাঢ়িম